কক্ৰোচ জনতা পাৰ্টিক সন্ত্ৰাসবাদী আখ্যাত ধৰ্মেন্দ্ৰ প্ৰধানৰ NDTVৰ সাক্ষাৎকাৰত সন্ত্ৰাসবাদীৰ বি টিম আখ্যা দিলে শিক্ষামন্ত্ৰীগৰাকীয়ে দেশৰ মূল সমস্যাক লৈ মাত মাতিলে বা প্ৰতিবাদ কৰিলে আতংকবাদী হৈ পৰে নেকি সকলো সমস্যাৰ সমাধান নাই অথচ প্ৰশ্ন কৰোতাক সন্ত্ৰাসবাদী সজাবলৈ ঠেং দাঙি ফুৰে বিজেপিৰ নেতা মন্ত্ৰীয়ে আপোনালোকে নিজেই মন কৰক 2014 চনৰ পৰা দেশৰ কোনটো সমস্যা ভালদৰে সমাধান হৈছে প্ৰশ্ন কাকত ফাদিল হৈয়ে আহিছে অথচ তাক লৈ প্ৰতিবাদ কৰা সকলক স্বয়ং শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে সন্ত্ৰাসবাদী আৰু দেশ বিভাজনকাৰী সজালে ये तो दहशतगर्दों का बी टीम है जिन लोगों को प्रजातंत्र ने सरे से अस्वीकार किया वो छद्म रूप में आके इस प्रकार की व्यवस्था के पीछे पड़े हैं ধৰ্মেন্দ্ৰ প্ৰধানৰ এই মন্তব্যৰ পাছতেই তেওঁক উভতি ধৰিছে কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিত দীপকে টুইটযোগে অভিজিত দীপকেৰ মন্তব্য ধৰ্মেন্দ্ৰ প্ৰধানে আমাক সন্ত্ৰাসবাদী বুলি কয় কিন্তু বিৰম্বনাৰ কথা এয়ে যে তেওঁ নিজেই 17 জনতকৈ অধিক শিক্ষাৰ্থীৰ তেজৰ দাগ নিজৰ হাতত লাগি থকা এজন ব্যক্তি অন্য এটা টুইটত দীপকে লিখিছে মিষ্টাৰ ধৰ্মেন্দ্ৰ প্ৰধান শিক্ষাৰ্থীসকলৰ মৃত্যু সমাজ শিক্ষক বা পিতৃ মাতৃৰ বাবে হোৱা নাই তেওঁলোকৰ মৃত্যু হৈছে প্ৰশ্ন কাকত ফাদিল আৰু আপোনাৰ মন্ত্ৰালয়ৰ বাৰম্বাৰ ব্যৰ্থতাৰ বাবে যদি কোনোবাই ইয়াৰ দায়িত্ব ল'ব লাগে তেন্তে সেয়া হ'ল আপুনি এটা কথা উল্লেখ কৰি থওঁ এইগৰাকী শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ দিনতে দুবাৰকৈ নীটৰ প্ৰশ্ন কাকত ফাদিল হৈছে 2026 চনৰ পূৰ্বে 2024 চনতো নীট পেপাৰ লিক হৈছিল 2024 চনৰ পেপাৰ লিকক লৈ শিক্ষা নল'লে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে তেনে পৰিপ্ৰেক্ষিতত শিক্ষামন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ দাবী উঠাটো স্বাভাৱিক কথা যিটো যন্তৰ মন্তৰত কৰি থকা দেখা গৈছে কক্ৰোচ জনতা পাৰ্টি তেওঁলোকে ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী কৰা দেখিবলৈ পোৱা গৈছে ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়া আপোনাৰ মতে যদি এই সকল সন্ত্ৰাসবাদীৰ বি টিমেই হয় দেশ বিভাজনকাৰীয়েই হয় তেন্তে কেনেকৈ দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদ কৰাৰ বাবে তেওঁলোকে অনুমতি লাভ কৰিলে নিউজ ডেস্কৰ ৰিপৰ্ট নৰ্থ ইষ্ট নাও